আমি সন্ধিয়াত তামোল লৈ গৈছিলোঁ ইয়াৰ পৰা বৰমাত আমাৰ লাংখাঙৰ পৰা বৰমা গৈছিলোঁ। তাৰপিছত তামোল পেলাই থৈ ৰাতি 2টা বজাত আমি আহি আছিলোঁ। ৰাস্তাত আহি থকাত গৰু চোৰৰ গাড়ী ৰাইজে খেদি লৈ ইফালৰ পৰা আহি আছিলে, লাংখাঙৰ ফালৰ পৰা আহি আছিলে। আহি থাকোঁতে গাড়ীখন খুব স্পীডত আহিছে, আহি পেলাই ইয়াত নিয়ন্ত্ৰণ হেৰাই মোৰ গাড়ীত খুন্দিয়াই দিলে। খুন্দিয়াই দি গাড়ীখন বাগানত গৈ পেলাই পৰিছে, তাৰ গাড়ীখন, মোৰ গাড়ীও ডেমেজ হৈছে। ৰাইজে তাৰপিছত ৰাইজে আহি পেলাই চোৰকেইটা ধৰিলে। এটা পলাই গ'ল, 2টাক ধৰিব পাৰিছে। তাৰপিছত আৰক্ষী আহিছে, আৰক্ষীক মাতিছে। মুঠ 2জনে। গৰু 5টা আছিলে 2খন গাড়ীত, এখনত 3টা আৰু এখনত 2টা। সেইখন গাড়ীও ধৰিছে, সেইখন থানাতে আছে, থানা ওচৰত। সেইখনৰ মানুহ পলাই গ'ল। আমি সন্ধিয়াত তামোল লৈ গৈছিলোঁ ইয়াৰ পৰা বৰমাত আমাৰ লাংখাঙৰ পৰা বৰমা গৈছিলোঁ। তাৰপিছত তামোল পেলাই থৈ ৰাতি 2টা বজাত আমি আহি আছিলোঁ। ৰাস্তাত আহি থকাত গৰু চোৰৰ গাড়ী ৰাইজে খেদি লৈ ইফালৰ পৰা আহি আছিলে, লাংখাঙৰ ফালৰ পৰা আহি আছিলে। আহি থাকোঁতে গাড়ীখন খুব স্পীডত আহিছে, আহি পেলাই ইয়াত নিয়ন্ত্ৰণ হেৰাই মোৰ গাড়ীত খুন্দিয়াই দিলে। খুন্দিয়াই দি গাড়ীখন বাগানত গৈ পেলাই পৰিছে, তাৰ গাড়ীখন, মোৰ গাড়ীও ডেমেজ হৈছে। ৰাইজে তাৰপিছত ৰাইজে আহি পেলাই চোৰকেইটা ধৰিলে। এটা পলাই গ'ল, 2টাক ধৰিব পাৰিছে। তাৰপিছত আৰক্ষী আহিছে, আৰক্ষীক মাতিছে। মুঠ 2জনে। গৰু 5টা আছিলে 2খন গাড়ীত, এখনত 3টা আৰু এখনত 2টা। সেইখন গাড়ীও ধৰিছে, সেইখন থানাতে আছে, থানা ওচৰত। সেইখনৰ মানুহ পলাই গ'ল। আমি সন্ধিয়াত তামোল লৈ গৈছিলোঁ ইয়াৰ পৰা বৰমাত আমাৰ লাংখাঙৰ পৰা বৰমা গৈছিলোঁ। তাৰপিছত তামোল পেলাই থৈ ৰাতি 2টা বজাত আমি আহি আছিলোঁ। ৰাস্তাত আহি থকাত গৰু চোৰৰ গাড়ী ৰাইজে খেদি লৈ ইফালৰ পৰা আহি আছিলে, লাংখাঙৰ ফালৰ পৰা আহি আছিলে। আহি থাকোঁতে গাড়ীখন খুব স্পীডত আহিছে, আহি পেলাই ইয়াত নিয়ন্ত্ৰণ হেৰাই মোৰ গাড়ীত খুন্দিয়াই দিলে। খুন্দিয়াই দি গাড়ীখন বাগানত গৈ পেলাই পৰিছে, তাৰ গাড়ীখন, মোৰ গাড়ীও ডেমেজ হৈছে। ৰাইজে তাৰপিছত ৰাইজে আহি পেলাই চোৰকেইটা ধৰিলে। এটা পলাই গ'ল, 2টাক ধৰিব পাৰিছে। তাৰপিছত আৰক্ষী আহিছে, আৰক্ষীক মাতিছে। মুঠ 2জনে। গৰু 5টা আছিলে 2খন গাড়ীত, এখনত 3টা আৰু এখনত 2টা। সেইখন গাড়ীও ধৰিছে, সেইখন থানাতে আছে, থানা ওচৰত। সেইখনৰ মানুহ পলাই গ'ল। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।